আমিতো সদায় যোগাত্মক মানুহ, খুব পজিটিভ ৰাজনীতি কৰোঁ আৰু আমি কমন মানুহৰ আহ্বানক লৈ কাম কৰা মানুহ। গতিকে সাধাৰণ জনগণৰ হৃদয়ৰ আহ্বানটো, তেওঁলোকৰ হৃদয়ত কাণখন পাতি ধপধপনিটো শুনা পাইছোঁ, তেওঁলোকৰ আহ্বানটো বুজি পাইছোঁ। সেইকাৰণে বাৰে বাৰে মই আপোনালোকে মন কৰিছে চাগে, প্ৰতিবাৰে কেতিয়াও এই লাইনটো সলনি কৰা নাই যে ঐক্যবদ্ধতাৰে যুঁজিবই লাগিব, তাৰ কোনো বিকল্প নাই। আজিও কৈছোঁ, গতিকে তেওঁলোককো কৈছোঁ যে আপোনালোকেও বুজি পাওক, মোতকৈ আপোনালোক আগতে ৰাজনীতি কৰিছে, কোনোবা বিধায়ক হৈছে, কোনোবা মন্ত্ৰী হৈছে, কোনোবা সামাজিকভাৱে মোতকৈ আগবঢ়োৱা, কোনোবা বয়সত মোতকৈ আগবঢ়া আগত। গতিকে আপোনালোকে সকলো বুজি পায়, পঢ়া শুনা মানুহ, ৰাজনৈতিক গোটেই প্ৰেক্ষাপটটো বুজি পায়, পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট কেনেকৈ কৰে মোতকৈ আপোনালোকে ভালকৈ জানে। আপোনালোকৰ প্ৰতি মোৰ আহ্বান, সকলো নেতাৰ প্ৰতি, সময়ৰ আহ্বান শুনক, জনগণৰ আহ্বান শুনক, আৰু বিজেপিক সঁচাকৈ পৰাভূত কৰাৰ যদি হৃদয়ত অন্তৰত সেইটো জাগিছে, আহ্বানটো জাগিছে, চেতনাটো জাগিছে, তেতিয়াহ'লে সাধাৰণ জনগণৰ আহ্বান শুনি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰা। মই ভাবোঁ যে সেইটো যদি সকলোৱে উপলব্ধি কৰে, নিশ্চিতভাৱে মিত্ৰতা কৰিবৰ কাৰণে সকলো বদ্ধপৰিকৰ সকলো। কাৰণ মিত্ৰতা নহ'লে ফলাফল বেয়া হ'ব, বিজেপিৰে চৰকাৰ হ'ব। আজি পুনৰ জোৰকৈ কৈছোঁ যে যদি এক নহয়, চৰকাৰ বিজেপিৰ হ'ব। 2026 আমাৰ লক্ষ্য। আধাৰ আমি প্ৰস্তুত কৰিব খোজোঁ পঞ্চায়ত নিৰ্বাচনত। সেইকাৰণে এটা মানুহে ইংগিত এটা দিছে, কিছু ইংগিত আছে, কিন্তু মানুহৰ খংটো এইটোৱে যে আমি ইমান কৈ আছোঁ যে একতাৰে যুঁজিব লাগে, মানুহৰ মনৰ কথা যেতিয়া নুশুনে, তেতিয়া জনগণে দিব এইটো ফলাফল। কংগ্ৰেছে দেশৰ ৰাজনৈতিক পৰিৱেশ, মই কংগ্ৰেছেই হওক বা বিৰোধী সকলো ৰাজনৈতিক দল, মূলতঃ কংগ্ৰেছ ডাঙৰ দল, বেছি বিধায়ক আছে, বহুদিনীয়া অভিজ্ঞতা আছে। গতিকে তেওঁলোকে বুজি পোৱাটো উচিত যে দেশত কি ধৰণে নিৰ্বাচন হৈছে, ক'ত অলপ ভোট বিভাজন হোৱাৰ লগে লগে তেওঁলোকৰ লোকচান হৈছে। গতিকে সেইটো যদি উপলব্ধি কৰিব নোৱাৰে, এইটো সাধাৰণ শিশুৱে বুজি পোৱা কথা যে হাৰিয়ানাত 1.79% ভোট আপে লৈ গ'ল, যাৰ কাৰণে চৰকাৰ গঠন কৰিব লগা চৰকাৰখন কংগ্ৰেছে কৰিব নোৱাৰিলে, বিজেপিয়ে কৰিলে। দিল্লী একে কথা, আপ আৰু কংগ্ৰেছৰ মাজত যেতিয়া সংঘাত হ'ল, আপে চৰকাৰখন কৰিব নোৱাৰিলে। দিল্লী, হাৰিয়ানা, মধ্যপ্ৰদেশ, সেইবোৰৰ ৰিজাল্ট ফলাফল হাতত আছে। অসমত উপ নিৰ্বাচন কি হ'ল, ফলাফলটো চাই আমি আচলতে সকলোৱে বুজি পাব লাগিব। সেইকাৰণে ইগ' অহংকাৰ এইবোৰ ৰাজনীতি নাখাতে, গণতন্ত্ৰ নাখাতে। আমিতো সদায় যোগাত্মক মানুহ, খুব পজিটিভ ৰাজনীতি কৰোঁ আৰু আমি কমন মানুহৰ আহ্বানক লৈ কাম কৰা মানুহ। গতিকে সাধাৰণ জনগণৰ হৃদয়ৰ আহ্বানটো, তেওঁলোকৰ হৃদয়ত কাণখন পাতি ধপধপনিটো শুনা পাইছোঁ, তেওঁলোকৰ আহ্বানটো বুজি পাইছোঁ। সেইকাৰণে বাৰে বাৰে মই আপোনালোকে মন কৰিছে চাগে, প্ৰতিবাৰে কেতিয়াও এই লাইনটো সলনি কৰা নাই যে ঐক্যবদ্ধতাৰে যুঁজিবই লাগিব, তাৰ কোনো বিকল্প নাই। আজিও কৈছোঁ, গতিকে তেওঁলোককো কৈছোঁ যে আপোনালোকেও বুজি পাওক, মোতকৈ আপোনালোক আগতে ৰাজনীতি কৰিছে, কোনোবা বিধায়ক হৈছে, কোনোবা মন্ত্ৰী হৈছে, কোনোবা সামাজিকভাৱে মোতকৈ আগবঢ়োৱা, কোনোবা বয়সত মোতকৈ আগবঢ়া আগত। গতিকে আপোনালোকে সকলো বুজি পায়, পঢ়া শুনা মানুহ, ৰাজনৈতিক গোটেই প্ৰেক্ষাপটটো বুজি পায়, পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট কেনেকৈ কৰে মোতকৈ আপোনালোকে ভালকৈ জানে। আপোনালোকৰ প্ৰতি মোৰ আহ্বান, সকলো নেতাৰ প্ৰতি, সময়ৰ আহ্বান শুনক, জনগণৰ আহ্বান শুনক, আৰু বিজেপিক সঁচাকৈ পৰাভূত কৰাৰ যদি হৃদয়ত অন্তৰত সেইটো জাগিছে, আহ্বানটো জাগিছে, চেতনাটো জাগিছে, তেতিয়াহ'লে সাধাৰণ জনগণৰ আহ্বান শুনি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰা। মই ভাবোঁ যে সেইটো যদি সকলোৱে উপলব্ধি কৰে, নিশ্চিতভাৱে মিত্ৰতা কৰিবৰ কাৰণে সকলো বদ্ধপৰিকৰ সকলো। কাৰণ মিত্ৰতা নহ'লে ফলাফল বেয়া হ'ব, বিজেপিৰে চৰকাৰ হ'ব। আজি পুনৰ জোৰকৈ কৈছোঁ যে যদি এক নহয়, চৰকাৰ